ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত কম আপোনালোকে ৰেশন কাৰ্ডৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব, কি ডকুমেন্ট লাগিব সকলোবোৰ কৈ আছো। ভিডিঅ'টো ভালদৰে শেষলৈকে চাব। প্ৰথমতে দেখিছে এই ফৰ্মখন গোটেইখন আপোনালোকে ফিলআপ কৰিব লাগিব। ফিলআপ কৰি পিনে আপোনালোকে পঞ্চায়তত এবাৰ খবৰ কৰি চাব পঞ্চায়তত লৈ আছে নেকি। পঞ্চায়তত নললে মানে আপোনালোকে সমবায় অফিচত যাব। আপোনালোকে সেই সমবায় অফিচত গৈ পিনে আপোনালোকে এই ফৰ্মখন জমা দি থৈ আহিব। এই ফৰ্মখন ক'ত পাব মই কৈ আছো। আপোনালোকে ফৰ্মখন কেনেকৈ ফিলআপ কৰিব মই দেখাই দিছো। প্ৰথমতে দেখিছে পৰিয়াল পৰিচয় পত্ৰ, ৰেশন কাৰ্ড তথ্য অন্তৰ্ভুক্তি প্ৰপত্ৰ। তলত দেখিছে নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ, ৰেশন কাৰ্ড পাবৰ বাবে আবেদন। প্ৰথমতে আপোনালোকে ৰেশন কাৰ্ডখন যাৰ নামত বনাব তেখেতৰ একপি ফটো এই দেখিছে পৰিয়ালৰ মুৰব্বী ফটো ইয়াত আপোনালোকে আঠা দি পিনে লগাই দিব। তাৰপিছত তলত দেখিছে পৰিয়াল পৰিচয় পত্ৰ ধৰণ APL BPL অন্নোদয়া অন্ন যোজনা, মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনা। আপোনালোকে এইটো ফিলআপ কৰিবলগীয়া কোনো প্ৰয়োজন নাই, আপোনালোকে এইটো ফিলআপ নকৰিলেও হ'ব। তাৰপিছত তলত দেখিছে 1 নম্বৰ পৰিয়ালৰ মুৰব্বীৰ তথ্য। প্ৰথমতে দেখিছে পৰিয়ালৰ মুৰব্বী নাম, আপোনালোকৰ পৰিয়ালৰ মুৰব্বী নামটো এই বক্সটোত ফিলআপ কৰি দিব। তাৰপিছত তলত দেখিছে মাতৃৰ নাম, ইয়াত আপোনালোকৰ মাদাৰ্ছ নেমটো ফিল কৰি দিব। তাৰপিছত 2 নম্বৰ দেখিছে পিতৃৰ নাম, এই বক্সটোত আপোনালোকৰ পিতৃৰ নামটো ফিল কৰি দিব। পিতৃৰ নামটো ধুনীয়াকৈ লিখি দিব ইয়াত অসমীয়াত। তাৰপিছত দেখিছে স্বামী স্ত্ৰীৰ নাম, আপোনালোকৰ ইয়াত হাজবেণ্ডৰ নামটো লিখি দিব। তাৰপিছত চাইডত দেখিছে লিংগ, ইয়াত আপোনালোকৰ জেণ্ডাৰটো কথা সুধিছে, আপোনালোকৰ জেণ্ডাৰ কি মেল ফিমেল ইয়াত লিখি দিব। তাৰপিছত তলত দেখিছে জন্ম তাৰিখ, দিন মাহ বছৰ, আপোনালোকে ডেট মন্থ ইয়েৰ আপোনালোকে ইয়াত লিখি দিব আখৰেৰে। তাৰপিছত দেখিছে বয়স, আপোনালোকৰ বয়সটো কিমান এইটো ইয়াত বয়সটো লিখি দিব এই বক্সটোত। আপোনালোকে এইটো দেখিছে ৰাষ্ট্ৰীয়তা, আপোনালোকে ইয়াত ইণ্ডিয়ান লিখি দিব। তলত দেখিছে ঘৰত থকা দুৰ্ভাগ নং, এইটো আপোনালোকে ফিল নকৰিলেও হৈ যাব। তলত দেখিছে মোবাইল ফোন নং SMS পঠাবৰ বাবে, ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো লিখি দিব। মোবাইল নাম্বাৰটো লিখাৰ পিছত এই দেখিছে বেংক একাউণ্ট নং, ইয়াত আপোনালোকৰ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব। ইয়াত বেংক একাউণ্টৰ নম্বৰটো লিখি তাইলত দেখিছে বেংক নেম আৰু শাখাৰ নেম। যদি আপোনালোকৰ ষ্টেট বেংক হয় আপোনালোকৰ SBI লিখি পিনে চাইডত ব্ৰেকেটত আপোনালোকৰ ধৰি লওক কোন ব্ৰাঞ্চৰ হয় সেই ব্ৰাঞ্চটো লিখি দিব শাখাটো। তাৰপিছত তলত দেখিছে চাইডত জব কাৰ্ডৰ নম্বৰ, যদি জব কাৰ্ডৰ নম্বৰ আছে তেনেহলে জব কাৰ্ডৰ নাম্বাৰটো দি দিব। জব কাৰ্ডৰ নাম্বাৰটো নিদিলেও হ'ব, এইটো কোনো মেণ্ডেটৰী নাই। তাৰপিছত তলত সুধিছে দেখিছে BPL শ্ৰমিক নাম্বাৰ, আপোনালোকৰ যদি BPL যদি আছে তেনেহলে আপোনালোকে BPL ৰ নাম্বাৰটো দি দিব, নহলে নাই যদি নালাগে। এইটো বক্সটো আপোনালোকে মেণ্ডেটৰী নহয়, আপোনালোকে নিদিলেও হ'ব। তাৰপিছত তলত সুধিছে দেখিছে বৰ্তমান ঠিকনা, আপোনালোকৰ ইয়াত বৰ্তমান ঠিকনাটো লিখি দিব। প্ৰথমতে ইয়াত দেখিছে ৰাজ্য, আপোনালোকৰ ৰাজ্যটো লিখি দিব ইয়াত। তাৰপিছত চাইডত দেখিছে জিলা, আপোনালোকৰ জিলাটো লিখি দিব ইয়াত কি জিলা হয় আপোনালোকৰ। তাৰপিছত চাইডত দেখিছে মহকুমা, ইয়াত আপোনালোকৰ মহকুমা কি হয় ইয়াত লিখি দিব। তাৰপিছত চাইডত দেখিছে ৰাজহ চক্ৰ, ইয়াত আপোনালোকৰ ৰাজহ চক্ৰটো লিখি দিব। তাৰপিছত তলত দেখিছে গাঁও নগৰ, আপোনালোকৰ ভিলেজ টাউন কি হয় ইয়াত আপোনালোকে লিখি দিব, এই বক্সটোত আপোনালোকে লিখি দিব। তাৰপিছত চাইডত দেখিছে উন্নয়ন খণ্ড, ইয়াত আপোনালোকৰ উন্নয়ন খণ্ডৰ নামটো লিখি দিব কি হয়। তলত দেখিছে গাঁও পঞ্চায়ত নগৰ VCDC আপোনালোকৰ কি হয় ইয়াত পঞ্চায়তৰ যদি নামটো থাকে তেনেহলে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো লিখি দিব। তাৰপিছত তলত সুধিছে গাঁও ৱাৰ্ড, আপোনালোকৰ গাঁওখনৰ নামটো লিখে নে ৱাৰ্ড নাম্বাৰটো লিখে ইয়াত আপোনালোকে লিখি দিব, গাঁওখনৰ নামটোকে লিখি দিব আপোনালোকে। তাৰপিছত চাইডত দেখিছে বাসস্থানৰ চিঠি, নিজৰ ঘৰ ভাড়া ঘৰ, আপোনালোকে ভাড়া ঘৰত থাকে নে নিজৰ ঘৰ আছে, নিজৰ ঘৰ হলে নিজৰ ঘৰ বুলি লিখি দিব, যদি ভাড়া ঘৰত থাকে ভাড়া ঘৰ বুলি লিখি দিব এই বক্সটোত। তাৰপিছত তলত সুধিছে দেখিছে ঘৰৰ গৰাকী নাম ভাড়া ঘৰৰ বাবে, যদি আপোনালোকে যদি ভাড়া ঘৰত থাকে এই বক্সটোত আপোনালোকে ভাড়া ঘৰ দিয়া যোনজন মালিক হয় তেখেতৰ নেমটো লিখি দিব ইয়াত। তাৰপিছত তলত সুধিছে স্থান চিনাক্তকৰণৰ উল্লেখযোগ্য চিন স্থান কলনী, আপোনালোকৰ ওচৰত যদি মন্দিৰ চন্দিৰ স্কুল কিবা কিবি আছে তেনেহলে ইয়াত লিখি দিব, নহলে আপোনালোকে স্থানটোকে লিখি দিব পাৰে, একো নাই। চাইডত দেখিছে পিনকোড, আপোনালোকৰ ইয়াত পিনকোড নাম্বাৰটো ফিল কৰি দিব। তলত দেখিছে লোকপিয়ল 2011 অনুসৰি ঘৰৰ নম্বৰ, আপোনালোকৰ যদি 2011 চন অনুসৰি যদি ঘৰৰ নম্বৰ আছে তেনেহলে ঘৰৰ নাম্বাৰটো লিখি দিব, নহলে এইটো নিদিলেও হয়, এইটো মেণ্ডেটৰী নহয়। তাৰপিছত তলত দেখিছে নিৰ্বাচনী তথ্য ভোটাৰ তালিকাৰ মতে, আপোনালোকে ইয়াত ভোটাৰ তালিকা মতে গোটেই ডিটেইলছখিনি ফিল কৰিব লাগিব। যদি আপোনালোকে যদি বিচাৰিব নোৱাৰে তেনেহলে পিকাৰটো কেনেকৈ চাৰ্চ কৰিব মই ভিডিঅ' বনাই থোৱা আছে, সেই ভিডিঅ'টো চালে আপোনালোকে এই ডিটেইলছখিনি গোটেইখিনি উলিয়াই ল'ব পাৰিব। প্ৰথমতে দেখিছে লোকসভাৰ সমষ্টি, ইয়াত আপোনালোকৰ লোকসভা সমষ্টিৰ নামটো লিখি দিব লাগিব। তাৰপিছত তলত দেখিছে বিধানসভা সমষ্টি নাম LAC, ইয়াত আপোনালোকৰ বিধানসভাৰ সমষ্টি নামটো লিখি দিব। তাৰপিছত তলত দেখিছে ভোটাৰ তালিকা চন, আপোনালোকে যোনখন ভোটাৰ তালিকা দিব সেই ভোটাৰ তালিকাখনৰ চন কিমান চন এইটো ইয়াত লিখি দিব। তাৰপিছত তলত দেখিছে ভোট গ্ৰহণ কেন্দ্ৰৰ নং, ইয়াত আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো লিখি দিব। ইয়াত আপোনালোকে যোনটো কেন্দ্ৰত ভোটদান কৰে সেই কেন্দ্ৰটো এটা নাম্বাৰ থাকে, সেই নাম্বাৰটো ইয়াত লিখি দিব। তাৰপৰা চাইডত দেখিছে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, ইয়াত
ইয়াত আপোনালোকে ভোটদান কেন্দ্ৰৰ নামটো লিখি দিব যোনটো কেন্দ্ৰত আপোনালোকে ভোটদান কৰে সেই কেন্দ্ৰটোৰ নামটো লিখি দিব ইয়াত তাৰপিছত তলত দেখিছে ভোটাৰ তালিকা মতে ভোট গ্ৰহণ কেন্দ্ৰৰ ক্ৰমিক নম্বৰ ইয়াত আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ ক্ৰমিক নম্বৰটো লিখি দিব তাৰপিছত তলত দেখিছে ভোটাৰ তালিকা মতে ঘৰৰ নম্বৰ আপোনালোকৰ ভোটাৰ তালিকাখনত ঘৰ নম্বৰটো কিমান বুলি আছে সেইটো ইয়াত লিখি দিব এইটো মেন্ডেটৰী হয় এইটো দিবই লাগিব তাৰপিছত তলত দেখিছে স্থায়ী ঠিকনা যদি আপোনালোকৰ যদি বৰ্তমান ঠিকনা আৰু যদি স্থায়ী ঠিকনা একে হয় তেনেহলে আপোনালোকে এইটো ৰাইট চিন দি দিব যদি আপোনালোকৰ স্থায়ী ঠিকনা বেলেগ হয় তেনেহলে আপোনালোকে ইয়াত স্থায়ী ঠিকনাটো ইয়াত উল্লেখ কৰি দিব ওপৰত যেনেকৈ ফিল কৰিছিলে তেনেকৈ ফিল কৰি দিব আপোনালোকে তাৰপিছত 2 নম্বৰ হৈছে দেখিছে ব্যক্তিগত তথ্য আপোনালোকে কি কৰে খেতি কৰে নে ধৰি লওক লেবাৰ কৰে নে কি কৰে সেইটো সুধিছে আপোনালোকৰ বৃত্তিটো কি হয় ইয়াত আপোনালোকে লিখি দিব চাইডত দেখিছে বাৰ্ষিক মুঠাই এবছৰত আপোনালোকৰ ইনকাম কিমান হয় সেইটো সুধিছে আপোনালোকে ইয়াত এনুৱেল ইনকাম কিমান হয় এইটো লিখি দিব এই বক্সটোত তাৰপিছত 3 নম্বৰ দেখিছে এলপি ৰন্ধন গেছ সংযোগৰ সবিশেষ তথ্য আপোনালোকৰ ইয়াত গেছ আছে নে নাই সেইটো সুধিছে গেছ সংযোগৰ স্থিতি আছে নাই আপোনালোকৰ যদি গেছ আছে তেনেহলে ইয়াত আছে বুলি লিখি দিব যদি নাই তেনেহলে নাই বুলি লিখি দিব তাৰপিছত যদি আছে আপোনালোকৰ গেছ কোম্পানীৰ নাম এই বক্সটোত লিখি দিব যদি নাই তেনেহলে এইটো বক্স আপোনালোকে ব্লেংক এৰি দিব পাৰে তাৰপিছত তলত সুধিছে গেছ এজেন্সিৰ নাম আপোনালোকৰ গেছ এজেন্সি নামটো কি হয় তাৰপিছত সুধিছে আপোনালোকৰ গ্ৰাহক নম্বৰ ইয়াত গ্ৰাহক নম্বৰটো দি দিব গেছ যদি আছে তেনেহলে দি দিব গোটেইখিনি তাৰপিছত দেখিছে 4 নম্বৰ ক আবেদনকাৰী জন্ম স্থান সম্পৰ্কে সম্পূৰ্ণ তথ্য আপোনালোকে ইয়াত দেখিছে ৰাজ্য ইয়াত আপোনালোকে এই বক্সটোত ৰাজ্যটো লিখি দিব তাৰপিছত সাইডত দেখিছে জিলা ইয়াত আপোনালোকৰ জিলাটো লিখি দিব ডিস্ট্ৰিক্টটো তাৰপিছত তলত দেখিছে মহকুমা ইয়াত আপোনালোকৰ মহকুমাটো লিখি দিব তাৰপিছত তলত দেখিছে ৰাজচক্ৰ আপোনালোকৰ ইয়াত ৰাজচক্ৰ কি পৰে এইটো লিখি দিব তাৰপিছত তলত দেখিছে গাঁও নগৰ কি হয় আপোনালোকৰ ভিলেজটো ইয়াত লিখি দিব তাৰপিছত সাইডত দেখিছে উন্নয়ন খণ্ড আপোনালোকৰ উন্নয়ন খণ্ডৰ নামটো ইয়াত লিখি দিব তাৰপিছত সাইডত দেখিছে গাঁও পঞ্চায়ত নগৰ ইয়াত কি হয় আপোনালোকৰ পঞ্চায়তৰ নামটো লিখি দিব পাৰে ইয়াত আপোনালোকে ইয়াত পঞ্চায়তৰ নামটো লিখি দিব সাইডত দেখিছে গাঁও ৱাৰ্ড আপোনালোকে ইয়াত গাঁওখনৰ নামটো লিখি দিব পাৰে বা ৱাৰ্ড নংটোও লিখি দিব পাৰে তলত দেখিছে কেতিয়াৰ পৰা আবেদনকাৰীয়ে ওপৰৰ উল্লেখ কৰা মতে বাস কৰি আছে নিৰ্দিষ্ট বছৰ উল্লেখ কৰিব আপোনালোকে যোনটো ওপৰত যে স্থান দিছিলে আপোনালোকে সেই স্থানত ধৰি লওক গাঁওখনত কিমান বছৰৰ পৰা বাস কৰি আছে সেই চনটো লিখি দিবলৈ দিছে ইয়াত আপোনালোকে এইটো বক্সত চনটো লিখি দিব 5 নম্বৰ দেখিছে সামগ্ৰী পাব বিচৰা সুলভ মূল্য দোকানীৰ নাম আপোনালোকে যোনখন দোকানৰ পৰা চাউল সংগ্ৰহ কৰিবলৈ বিচাৰে সেই দোকানীজনৰ নামটো ইয়াত লিখি দিব লাগিব 6 নম্বৰ দেখিছে সংশ্লিষ্ট সমবায় সমিতিৰ নাম আপোনালোকৰ সমবায় সমিতিটোৰ নাম কি হয় সেইটো ইয়াত লিখি দিব সংশ্লিষ্ট গাঁও পঞ্চায়ত বা নগৰ বা ৱাৰ্ডৰ নাম আপোনালোকে ইয়াত সংশ্লিষ্ট গাঁও পঞ্চায়তৰ নামটো লিখি দিব আপোনালোকে যোনখন দোকানত ৰেচন ল'ব সেই দোকানখনৰ আপোনালোকে পঞ্চায়তৰ নামটো ইয়াত লিখি দিব এই বক্সটোত আপোনালোকে 1 নম্বৰ দেখিছে সংলগ্ন 1 আৰু 3 দিয়া পৰিয়ালৰ সকলো সদস্যৰ সম্পূৰ্ণ তথ্যৰ প্ৰতিলিপি আপোনালোকে 1 আৰু 3 নম্বৰত যি কথা সুধিছিলে সেইটো মতে আপোনালোকে ইয়াত কি ডকুমেণ্ট দিব লাগিব ধৰি লওক আপোনালোকৰ ভোটাৰ কাৰ্ড গিটা বা আধাৰ কাৰ্ড গিটা দি দিলেও হৈ যাব একো প্ৰব্লেম নাই তাৰপিছত তলত দেখিছে 10 বছৰ বয়সত তলৰ শিশু সদস্যসকলৰ জন্ম প্ৰমাণপত্ৰৰ প্ৰতিলিপি আপোনালোকৰ যদি 10 বছৰতকৈ যদি সৰু ল'ৰা আছে তেনেহলে বাৰ্থ চাৰ্টিফিকেটখন দি দিব পাৰে বাৰ্থ চাৰ্টিফিকেটখন দি দিব 3 নম্বৰত দেখিছে 2010 চনৰ ভোটাৰ তালিকাত নাম থকা প্ৰাসংগিক পৃষ্ঠাৰ প্ৰত্যায়িত প্ৰতিলিপি আপোনালোকে 2010 চনৰ প্ৰতিলিপিটো নিদিলেও হৈ যায় ইয়াত আপোনালোকে এতিয়া ভোটাৰ লিষ্টৰ কপিটো দি দিলেও একো নাই তাৰপিছত তলত দেখিছে 4 নম্বৰত আয় কৰ মাটিৰ খাজনা দিয়াৰ ৰচিদৰ প্ৰতিলিপি আপোনালোকে যোনটো মাটি খাজনা দিয়ে সেই খাজনা দিয়াৰ আপোনালোকৰ কপিটো এই কপিটো আপোনালোকে ইয়াৰ লগত দি দিব খাজনা ৰচিদটো 5 নম্বৰত দেখিছে এইটো আপোনালোকৰ কাৰণে প্ৰযোজ্য নহয় এইটো আপোনালোকে নকৰিলে হৈ যাব আপোনালোকে ইয়াত দেখিছে 6 নম্বৰত আপোনালোকে পান কাৰ্ডৰ কপি দিব পাৰে নাইবা বেংকৰ পাছবুকৰ কপিটো দিব পাৰে নাইবা আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল দিব পাৰে তলত দেখিছে মই শ্ৰীমতী আপোনালোকৰ ইয়াত নেমটো দি দিব ইয়াত দেখিছে আপোনালোকে এইখিনি গোটেইখিনি ভালকৈ পঢ়ি যাব নেমটো দিয়াৰ পিছত নেমটো লিখি দিব ধুনীয়াকৈ তাৰপিছত তলত দেখিছে পৰিয়াল পৰিচয় পত্ৰ ৰেচন কাৰ্ডৰ তথ্য অন্তৰ্ভুক্ত প্ৰপত্ৰ নতুনকৈ পৰিয়ালৰ পৰিচয় পত্ৰ ৰেচন কাৰ্ডৰ আবেদনকাৰীৰ বাবে এইখন দেখিছে এইখন ফৰ্ম আপোনালোকে নতুনখিনিও প্ৰযোজ্য হয় নতুনকৈ আবেদন কৰাখিনিও দিব লাগিব আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ যদি আৰু যদি ফেমিলি মেম্বাৰ কোনোবা যদি থাকি গৈছে ইয়াত হ'বলৈ আপোনালোকৰ অকল এইখন ফৰ্ম ফিল আপ কৰি পিনে দিলেই আপোনালোকৰ হৈ যাব তলত দেখিছে ফটো আপোনালোকে এইখন প্ৰিণ্ট আউট কৰি ল'ব এইটো চাইজত আপোনালোকে ফটো প্ৰিণ্ট কৰি ল'ব কম্পিউটাৰ দোকানত গৈ আপোনালোকৰ ইয়াত পৰিয়ালৰ সদস্য নামবিলাক লিখি দিব কেইজন পৰিয়ালৰ সদস্য আছে যদি নতুনকৈ কৰিবলৈ বিচাৰিছে যদি আপোনালোকৰ যদি কাৰ্ড নাই তেনেহ'লেতো বহুত কিতাপ লাগি যাব আপোনালোকে ইয়াত দেখিছে 4 নম্বৰলৈকে আছে আপোনালোকে যদি আৰু যদি মেম্বাৰ যদি এড কৰিবলৈ বিচাৰে তেনেহ'লে তলত দেখিছে আৰু এটা পেজ দিয়া আছে 10টালৈকে আপোনালোকে এই পেজটো উলিয়াই পিনে আপোনালোকে সাবমিট কৰিব পাৰিব দুইটা লগতে তাৰপিছত তলত দেখিছে লিংগ মেল ফিমেল কি হয় তাৰপিছত দেখিছে ডেট অফ বাৰ্থ আপোনালোকে ইয়াত ডেট অফ বাৰ্থটো লিখি দিব তাৰপিছত ইয়াত দেখিছে বয়স আপোনালোকে ইয়াত বয়সটো লিখি দিব তাৰপিছত দেখিছে ভোটাৰ কমিক নম্বৰ ইয়াত আপোনালোকৰ ভোটাৰ কমিক নম্বৰটো লিখি দিব তাৰপিছত দেখিছে পিতৃৰ নাম আপোনালোকৰ ইয়াত পিতৃৰ নামটো লিখি দিব তাৰপিছত তলত দেখিছে মাতৃৰ নাম ইয়াত আপোনালোকৰ মাতৃৰ নামটো লিখি দিব ইয়াত দেখিছে স্বামী স্ত্ৰীৰ নাম আপোনালোকে ইয়াত লিখি দিব স্বামী বা স্ত্ৰীৰ নামটো আপোনালোকে দেখিছে আবেদনকাৰীৰ লগত সম্পৰ্ক মানে আপোনালোকৰ কাৰ্ডখন কাৰ নামত থাকিব তেখেতৰ লগত কি
সম্পৰ্ক আছে সেইটো ইয়াত লিখি দিব, আবেদনকাৰীৰ লগত সম্পৰ্কটো। তাৰপিছত দেখিছে জাতীয়তা কি এইটো লিখি দিব। তাৰপিছত সামগ্ৰী লোৱাৰ বাবে আগ্ৰহী হয় নে নহয় এইটো লিখিছে, আপোনালোকে ইয়াত হয় লিখি দিব। আপোনালোকৰ যদি কিবা যদি কৰি থাকে, আপোনালোকৰ যদি কিবা যদি সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। আপোনালোকে এই ফৰ্মখন ক'ত পাব? আপোনালোকে এই ফৰ্মখন মোৰ ভাগৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ক্লিক কৰি পিনে আপোনালোকে ডাউনলোড কৰি ল'ব। আপোনালোকে যদি মোৰ চেনেলটো যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ আপোনালোকক আজি যোনটো ইনফৰমেশ্যন দিলোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।